বোকাখাতৰ মল্ল যুঁজাৰু অপূৰ্ব দাসৰ যি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে, সেই কৃতিত্বক আমি প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিয়নো বোকাখাতৰ যি ৰেচলিং একাডেমি আছে, সেই ৰেচলিং একাডেমিৰ যি খেলুৱৈ অপূৰ্ব দাস, তেওঁ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডত 30 মিনিটত 633 বাৰ ফ্ৰণ্ট ৰোলছ আচলতে তেওঁ যি মাৰিছিল আৰু মৰাৰ পিছত তেওঁক সেই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ লগত মোৰ সহযোগীয়ে দেখুৱাইছে, মোৰ লগত অপূৰ্ব দাস আছে আৰু অপূৰ্ব দাসে খুব কষ্টৰে আচলতে তেওঁ যি নিজৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু যিহেতু তেওঁ 30 মিনিটত আচলতে 633 বাৰ ফ্ৰণ্ট ৰোলছ কৰি তেওঁ ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডৰ যি অৰ্জন, সেই কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই তেওঁক প্ৰথমতে শুভেচ্ছা জনাইছোঁ আৰু মই তেওঁৰ লগত কথা পাতিম। কি ক'বা, কেনেকুৱা লাগিছে? প্ৰথমে মোৰ বহুত ভাল লাগিছে, যিহেতু বহুত দিনৰ কষ্টৰ ফল এটা মই পাব সক্ষম হৈছোঁ। প্ৰথমতে মোৰ প্ৰশিক্ষণ লোৱা কেন্দ্ৰত যি বোকাখাত ৰেচলিং একাডেমি স্মল খেলেণ্ডাৰ চেণ্টাৰ হয়, সেই চেণ্টাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ প্ৰশিক্ষক দুজন অনুষ্টোপ নৰ আৰু পাপু চাদল ছাৰ কোচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত মই আজি এই ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত নাম দৰ্জ কৰিবলৈ সক্ষম হৈছোঁ। কেনেকৈ আগবাঢ়িছে এই খেলৰ কাৰণে? খেল যিহেতু মই প্ৰথম ৰেচলিং খেলি আছিলোঁ, তাৰপিছত আমাৰ যিহেতু ৰেচলিঙৰ আমাৰ অসমত বহুত পিছ পৰি আছে, তো মই ভাবিলোঁ আমাৰ এনেকৈ কিবা এটা কৰি পেলাই ৰেচলিঙৰ নামটো আগবঢ়াই লৈ যাওঁ। তাৰ বাবে মই প্ৰায় এবছৰ আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ। কোচহঁতকো সুধিলোঁ এনেকৈ কৰিম বুলি ভাবিছোঁ। কোচহঁতে ক'লে ঠিক আছে কৰ ভালদৰে। তাৰপৰা আপোনাৰ ফেব্ৰুৱাৰী 25 তাৰিখে মই এপ্লাই কৰিছিলোঁ। এপ্লাই কৰাৰ পিছত ভিডিঅ' পঠিওৱা হ'ল, ভিডিঅ' পঠিওৱাৰ পিছত স্বীকৃতি প্ৰাপ্ত হ'ল। ভৱিষ্যত কেনেকুৱা পৰিকল্পনা কি আছে? ভৱিষ্যতে এতিয়া মই প্ৰথমটো ভাবিছিলোঁ গিনিজ বুকৰ কাৰণে কৰিম, তো গিনিজ বুকৰ বিষয়ে ইমান এটা নলেজ নাছিলে, সেইকাৰণে মই গিনিজ বুকৰ কাৰণে এপ্লাই নকৰোঁ। এতিয়া মই গিনিজ বুকৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছোঁ, নিজৰ ৰেকৰ্ডটো ভাঙিবলৈ ট্ৰাই কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া ডিচেম্বৰত আমাৰ নেশ্যনেলো আহিছে ৰেচলিঙৰ, তাৰ বাবেও আমাৰ এতিয়া প্ৰিপেৰেশ্যন চলি আছে। ভৱিষ্যতে খেলৰ যোগেদি তুমি কেনে ধৰণৰ হেৰি হ'ব বিচাৰা, তোমাৰ যদি কিবা অসুবিধা হয় চৰকাৰলৈ কি আহ্বান জনাবা? হয়, মোৰতো সপোন, আমাৰ প্ৰত্যেক খেলুৱৈৰে এটা সপোন থাকে অলিম্পিক খেলা। মোৰ তেনেদৰে অলিম্পিকলৈ যোৱা সপোন এটা আছে। যিহেতু আমাৰ মিডিল ক্লাছৰ চব আমি হয়, তো আৰ্থিক বহুত অসুবিধা হয়। চৰকাৰে যদি সহায় বা সুবিধা কৰে তেনেকুৱা প্ৰশিক্ষণৰ বাবে আমাক, তেতিয়াহ'লে নিশ্চয় ভাল ফল দিবলৈ পাৰিম বুলি আশা আছে। নিশ্চয়কৈ আচলতে যি অপূৰ্ব দাসৰ যি কৃতিত্ব অৰ্জনে আচলতে এই ৰেচলিং যি চেণ্টাৰ আছে, এই ৰেচলিং চেণ্টাৰৰ যিসকল খেলুৱৈ আছে, খেলুৱৈসকলৰ মনত যি উৎসাহ উদ্দীপনা আচলতে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু ভৱিষ্যতে যি তেওঁ এইবাৰ যি ৰেকৰ্ড গঢ়িছে, ভৱিষ্যতে তেওঁ এই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ লগতে তেওঁ ভৱিষ্যতে এজন সুদৰ্শন খেলুৱৈ হৈ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি তেওঁ অলিম্পিক যি খেল, সেই খেলত তেওঁ অন্তৰ্ভুক্ত হোৱাৰ যি তেওঁ আশা, সেই আশা আমি পূৰণ হ'বৰ বাবে আমি আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।